এই গাদ্দাৰ পলিটিক্সটো কি আচলতে সঁচাকৈ চলে নেকি এইটো গাদ্দাৰ কৰা বুলি ছ'চিয়েল মিডিয়াৰ যেতিয়া আশ্ৰয় লৈছে তাৰমানে দুয়োগৰাকীৰ সম্পূৰ্ণৰূপে দুৰ্বলতা প্ৰকাশ পাইছে কেইবাটাও দিশ ইয়াত আহে তাৰমানে গাদ্দাৰ কোনে কৰিলে তাৰমানে তেওঁলোকে বিধায়ক নোহোৱাটো বিচৰা সৃষ্টি তেওঁলোকে যোৱা 5 বছৰত কৰিলে সেই অঞ্চলত যদি তেওঁলোকে সকলোকে লৈ চলিলেহেঁতেন তেতিয়াহ'লে তেওঁ গাদ্দাৰ কৰাৰ কথা নাহিলেহেঁতেন আৰু এই দুৰ্বলতাটোৱে কি সূচাইছে যে তেওঁলোকে সফল নহয় বিফল আৰু তাত কিছুমান এনেকুৱা ধৰণৰ কথা আছে যে যিটো ভয়ংকৰ তাৰমানে সামাজিক ব্যাধি চৰকাৰত থকা মানুহে তাৰমানে এজন বিধায়কে বা এজন মন্ত্ৰীয়ে যাকে তাকে যি মন যায় তাকে ড্ৰাগছৰ কেছতো ফচাই জেল দিব পাৰিম বুলি কোৱা যেটো ভাইৰেল হৈছে এইবিলাক সৰু কথা নহয় তাৰমানে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগে এইটো কি খুচাইছে তাৰমানে কম ডাঙৰ কথা কৈছে নে এজন নিৰী মানুহ এজনক ড্ৰাগছৰ কেছত 1 বছৰ ফচাই থৈ দিম তাৰমানে প্ৰশাসনক বা প্ৰশাসনৰ যন্ত্ৰটোক এনে ধৰণৰ অপব্যৱহাৰ কৰি আছিল নেকি যাৰ বাবে সেই ফলশ্ৰুতিত আজি যোৱা 5 বছৰটা জিয়াটো ভগাসকলে আজি সেই অৱস্থাত তেওঁৰ বিৰুদ্ধাচৰণ কৰিলে নেকি এতিয়া আৰু এটা আন কথা এটা যে আপুনি চাওক একেটা সময়তে সেই সমষ্টিৰ বাবে ভাই মোক দিছপুৰত চাওক আজি দিছপুৰত মোক গাদ্দাৰ কৰা নহ'ল জানো 35 বছৰ এটা দলক সেৱা কৰা ধেমালি পাইছে লাল চাহ বিস্কুট খাই গোটেই জীৱন আপোনালোকে দেখি আহিছে মোক যুৱমৰ্চাৰ পৰা আজি মোক গাদ্দাৰ কৰা নাই আজি গাদ্দাৰ কৰাৰ পিছত প্ৰত্যেকটো দলীয় কৰ্মী প্ৰত্যেকজন মোটামুটি প্ৰত্যেকজন কাউন্সিলৰে মূল যোগাযোগ আছে আৰু তেওঁ মনৰ পৰা কৈছে দাদা এইটো অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে আমি একো কৰিব পৰা নাই তেওঁলোকক গাদ্দাৰ বুলি ক'ব নে বিজেপিৰ এজন 35 বছৰীয়া সৈনিকৰ লগত তেওঁ থকা সিদ্ধান্ত এতিয়া বিভীষণ নে এতিয়া হনুমান মই হনুমানৰ দৰে কাম কৰিছোঁ আজি সেইসকলে কিয় এনেকুৱা ধৰণৰ মনৰ বেদনাত কামটো কৰিলে আজি কিয় এইটো অৱস্থা হ'বলৈ পালে আজি কিয় দলৰ ভিতৰতে থাকি সেইসকলে একদিন আগতে কংগ্ৰেছৰ পৰা আহে ভাবকচোন আপুনি এদিন আগলৈ কংগ্ৰেছত আছে ডিএনএত কংগ্ৰেছ থকা বুলি কৈছে পুতেকক ইতিমধ্যে কংগ্ৰেছৰ টিকেট দিছে এই নিৰ্বাচনটোত হয় তেওঁ কি এনেকুৱা ধৰণৰ আহিলে এক ৰাতিত আহিলে আৰু মানে তেওঁলোকে সেই যে গাদ্দাৰ কৰিছে তাৰ ফল প্ৰতিফলটো পাবই প্ৰত্যেকটো একশ্যনৰটো ৰিয়েকশ্যন থাকিবই মুঠতে মই এটা কথা কওঁ আপোনালোকৰ জৰিয়তে যে উঠি অহা প্ৰজন্মই যেহেতু অনাগত দিনত দেশখনৰ নেতৃত্বত আগুৱাই আহিব লাগিব এই যে যিটো ড্ৰাগছৰ কেছত ফচাই দিম অমুক কেছত ফচাই দিম তমুক কেছত ফচাই দিম জেলৰ ভাত খুৱাই ৰাখিম এনেকুৱা ধৰণৰ যি ভয়াৱহ এটা প্ৰৱণতা যি সামাজিক ব্যাধি এটা এই ব্যাধিৰ বিৰুদ্ধে কিন্তু আমি সজাগ হ'বৰ হ'ল তাৰমানে এইটো কি সূচাইছে আজি তাৰমানে মই স্বেচ্ছাচাৰিতা চলাম স্বৈৰাত্মতে চলাম তাৰ বিৰুদ্ধে যদি মোক কোনোবাই মাত দিব তাৰমানে তেওঁক জেলত সোমাই থৈ দিম এইটো কেনেধৰণৰ কথা হয় কি সেৱা হ'ব পাৰে এই কথাবিলাক আমি উঠি অহা প্ৰজন্ম বিবেকবান মানুহখিনি এইবিলাক পৰ্যালোচনা কৰা দৰকাৰ চিন্তা কৰা দৰকাৰ মই গোটেই নিৰ্বাচনৰ কাৰ্যক্ৰমী মানে সেই মাহটোত মই এটাই কৈছিলোঁ যে পাৰ্টি নহয় প্ৰাৰ্থী চাওক প্ৰাৰ্থীজন ভাল হ'লে ভাল কাম হ'ব পাৰ্টীয়ে যি কথা পাৰ্টীৰ কথা সময়ত আজি কি হ'ল আজি ৰুক্মিণীগাঁৱত এজাক বৰষুণ দিলে সেই ৰুক্মিণীগাঁৱৰ পৰা একদম কাহিলীৰ পৰা ভগদত্তপুৰ ৱাৰলেছ হাতীগাঁও একেবাৰে ঢপলিয়ালৈ ইপিনে অনিল নগৰ গোটেই পানী হৈ আছে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ হৈ আছে হাজাৰ কোটি টকাৰ ফ্লাইঅভাৰ হৈ আছে কিন্তু তলত যে মানুহে কিছুমান অঞ্চলত আপুনি চাওক জুৰুড নহয় আপোনাৰ এই চানমাৰীৰ পৰা নুনমাটিৰ ফ্লাইখন বহুত তাৰে নাগৰিকে বিৰোধ কৰিছিল বা নালাগে বুলি কৈছিল তাতে ৰুক্মিণীগাঁৱৰ ফ্লাইঅভাৰৰ তলৰ মানুহখিনি কৈছিল আমাৰ ইয়াত ফ্লাইঅভাৰ নহয় পানীখিনি ওলাই যোৱা নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে ক্ষমতাত অহাৰ পিছত সেই সময় নাপালে আৰে আপুনি যদি আঁচনি দিব পাৰে 1000 কোটি টকা লোন লো আমি 15 দিন মাহে পক্ষকে দেখিয়ে থাকো আজি চৰকাৰে 1000 কোটি লোন আজি 1000 কোটি লোন আজি 1000 কোটি লোন আৰে 200 কোটি টকা লোন লৈ সেইখিনি হকা দিয়ক না চৰকাৰে ভোট কিয় চৰকাৰ এখন বনাইছে কিয় ৰাইজে সেইটো কাৰণে বনাইছে এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন হ'ল আজি মই দিছপুৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে যিটো মই পদক্ষেপ লৈছোঁ ময়ো কিন্তু গাদ্দাৰৰ বিৰুদ্ধেহে মই শক্তিশালী পদক্ষেপ লৈছোঁ এই গাদ্দাৰৰ বিৰুদ্ধেহে কাৰণ মই কৈ লওঁ আৰু দীঘল নকৰোঁ কাৰণ চাওক মোক বাৰম্বাৰ যোৱা 15টা বছৰ কৈ আছে যে ছাৰ্ভেত নামটো আহিলে হ'ব ছাৰ্ভেত নাম আহিলে হ'ব প্ৰত্যেকবাৰে ছাৰ্ভেত মোৰ নাম আহে আৰু সেইদিনাখন স্বয়ং মোৰ আগদিনাখন দিল্লীত মোক ৰাজ্যিক সভাপতিয়ে ক'লে যে দাদা আপোনাৰ নামটো এইবাৰ 1 নম্বৰত আহিছে কি ভেকু হোৱা নাই সেইটো গাদ্দাৰী নহয় আগদিনাখনতো পদ্মত বৰদলৈৰ নামত ছাৰ্ভে হোৱা নাই ভূপেন বৰাৰ নামত কিবা ছাৰ্ভে হৈছিল তাত যে দিলে এইবিলাক কি গাদ্দাৰী নহয়
এই কথাবিলাকো গাদ্দাৰিতে পৰে তাৰমানে বিশ্বাসঘাতকতাই পৰে আৰু এনেকুৱা বিশ্বাসঘাতক কৰিলে তেওঁ প্ৰত্যেকটো একশ্যনৰ এটা ৰিয়েকশ্যন হ'বই থাকিবই আৰু বালিলৈ জীপাত সুগৰিবলৈ নিশ্চয় এটা চাইডৰ পৰা যদি যিটো গাদ্দাৰী বুলি কোৱা হয় যে আপুনি যিটো কৈছে আপোনাৰ ক্ষেত্ৰত সেই গাদ্দাৰী হ'ল বুলি আপুনি ক'ব কৈছে হয় মই দিলীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ দিলীপ শৰ্মা যে এনেকুৱা কিছুমান এই যিটো বিভীষণ বুলি কৈছে যিটো গাদ্দাৰ বুলি কৈছে এই গাদ্দাৰ আপোনালোকক বিপদত নেপেলাবনে আপুনিতো অস্বীকাৰ কৰিব নোৱাৰে কাৰণ দুজন আপোনালোকৰ জ্যেষ্ঠ নেতা এগৰাকী মন্ত্ৰী এগৰাকী বিধায়ক আছিলে তেওঁলোকেই নিজে স্পষ্টভাৱে কৈছে যে গাদ্দাৰী কৰিছে মোক প্ৰাঞ্জল ফুকন এই যে গাদ্দাৰ শব্দটো লৈ এতিয়া চৰ্চা হৈছে বা আমাৰ দুগৰাকী ব্যক্তিয়ে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া বা দিগন্ত কলিতা ডাঙৰীয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি কথা কৈছে বা যিখিনি কথা ইতিমধ্যে ভাইৰেল হৈছে বা ওলাইছে এই কথাখিনিক লৈ মই ভাবোঁ হয় যিটো আজি আমাৰ সভাপতি ডাঙৰীয়াই গোটেইখিনি কথা ক্লিয়াৰ কৰি দিছে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যদি আপুনি বক্তব্য চাই বোধহয় আপোনাৰ চেনেলৰ পৰা আজি লৈছিল আপুনি বোধহয় পাব বজালে আপুনি গম পাই যাব তেখেতে গোটেইখিনি কথা স্পষ্ট কৰি দিছে যে এই ধৰণৰ গাদ্দাৰ শব্দটো আমাৰ বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এইবোৰ আমাৰ খাপ নাখাতে আমাৰ পৰম্পৰা নহয় যদি কোনোবাই তেনেকুৱা কথা কৈছে তেখেতে স্পষ্টকৈ কৈছে যে ইতিমধ্যে তেওঁলোকক আমি লিখিত দিবলৈ দিছোঁ যদি কোনোবাই তেনেকুৱা কৰিছে আমি ব্যৱস্থা গ্ৰহণ কৰিম বা ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ দিশত যাব কিন্তু মই আপোনাৰ কথা এটা কৈছোঁ গাদ্দাৰ শব্দটো হয় কোনোবাই চাওক ৰাজনীতিটো ৰাজ্যিক সকলো মানুহে ৰাজনীতি কৰিছে আৰু ৰাজনীতিৰ এই ধৰণৰ কথাবোৰতো আজি নহয় হাজাৰ বছৰৰ পৰা যেতিয়াৰ পৰা ৰাজনীতি চলিছে তেতিয়া বিভিন্ন ধৰণে কথা বতৰা কিছুমান হয় বা কিছুমান কাম কাজ হয় আপুনি জানে ময়ো জানো বা কেতিয়াবা কাৰোবাৰ কেতিয়াবা খং অসন্তুষ্টি থাকে ক্ষোভ থাকে কেতিয়াবা এইটো বহি প্ৰকাশ ঘটি যায় সেই কথাবিলাক ঘটে বিভিন্ন সময়ত বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ ক্ষেত্ৰতো কেতিয়াবা হৈছে এতিয়া বিভিন্ন সময়ত এনে ধৰণৰ ঘটনাবোৰ ঘটে আৰু এই দুটা ঘটনা হয়তো তেনেকুৱা এটা ক্ষোভৰ বা কেতিয়াবা এই খঙৰ হয়তো এইটো বহি প্ৰকাশ বুলি আমি হয়তো ক'ব পাৰোঁ আৰু ইতিমধ্যে এই বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু গাদ্দাৰ শব্দটোক লৈ মই বিৰোধী বা অন্যান্যসকলে খুব বেছি উল্লাসিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া ভৱানীপুৰ সমষ্টিত কেইবা হাজাৰ ভোটৰ ব্যৱধানত জিকিব দিগন্ত কলিতা ডাঙৰীয়া কমলপুৰ সমষ্টিত কেইবা হাজাৰ ভোটৰ ব্যৱধানত জিকিব এইটো নিশ্চিত বিজেপিৰ কোনো প্ৰশ্নটো উত্থাপন কৰিছোঁ চাওক ঠিক আছে আপোনাৰ দিগন্ত কলিতা বাৰু নতুনকৈ অহা বিজেপি কিন্তু ৰঞ্জিত দাসটো মন্ত্ৰী এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তেওঁক কঠোৱা কথাটো আমি লাইটলি ল'ব নোৱাৰোঁ নে পাৰিম নেকি মই কৈ দিছোঁ চাওক সভাপতি আছে তেখেতে কথাখিনি কৈছে তেখেতৰ দলৰ নীতি নিৰ্দেশনা আপোনাতকৈ তেওঁ বেছি ভালকৈ জানে তেওঁ কথা লাইটলি ল'ব পাৰিম নেকি ঠিক আছে মই কৈ লৈছোঁ কোনোবা এটা সময়ত তেখেতৰ খং বা খুব কিবা এটা বিষয় হয়তো আহি গৈছিলে তেখেতক ইতিমধ্যে সভাপতি ডাঙৰীয়াই কথা পাতিছে কাৰণ এই ধৰণৰ বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু নচলে ইতিমধ্যে যদিও কিবা কিবি কথা কৈ দিলে কিন্তু তাৰপিছত এটা বস্তু নিশ্চিত ৰাখক 4 মে'ৰ ফলাফলটো আমাৰ সপক্ষে আছে সকলোৱে জানে ইতিমধ্যে অসমৰ জনতাই জানে এই গাদ্দাৰ শব্দটোৱে বিজেপিৰ কোনো ক্ষতি নকৰে আমাৰ দলৰ ৰিজাল্টত কোনো প্ৰভাৱ নেপেলায় কিন্তু ভৱিষ্যতলৈকে আমিও এটা কথা কৈছোঁ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক বা ৰঞ্জিত দাস ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক এই ধৰণৰ কথা কওঁতে হয়তো তেখেতসকলক সভাপতি ডাঙৰীয়াই ইতিমধ্যে এটা পৰামৰ্শ দিছে যে এই ধৰণৰ কথাবিলাক সকলো সাৱধান হোৱা উচিত ভৱিষ্যতলৈকে আৰু এনেকুৱা ধৰণৰ কোনো যাতে পৰিৱেশটো সৃষ্টি কৰা নহয় এইটো আজি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া স্পষ্টকৈ যি বক্তব্য দিছে সেই বক্তব্যত শুনিলে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব কিন্তু মই ভাবোঁ এই গাদ্দাৰ শব্দটোক লৈ আমি বেছি উল্লাসিত হোৱাৰ আৰু বহুত বেছি কিবা এটা চৰ্চা প্ৰয়োজন আছে বুলি যিবিলাক দলে বিভিন্ন ক্ষেত্ৰত বা ছ'চিয়েল মিডিয়াত অসমৰ ৰাজনীতিত ভাৰতবৰ্ষৰ ৰাজনীতিত কৰি আহিছে মানুহে ৰাজনীতি গাদ্দাৰৰ কথাই ৰঞ্জিত দাস হয় নেকি এল পি স্কুলৰ ছাত্ৰ নেকি যে হঠাৎ কিবা এটা আৱেগৰ বশৱৰ্তী হৈ কৈ দিব ৰঞ্জিত দাস এজন চিনিয়ৰ পলিটিচিয়ান প্ৰাঞ্জল ফুকন ডাঙৰীয়া মই আপোনাক কৈছোঁ ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়া মানুহজন থাকে বিভিন্ন চাপত থাকে নিৰ্বাচন খেলে পৰিৱেশটো অলপ সলনি হয় কেতিয়াবা খং ক্ষোভৰ হয়তো বহি প্ৰকাশ ঘটিব পাৰে কিন্তু মানুহে সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টকৈ কৈ দিছে যে এই ধৰণৰ কথা বতৰাবোৰে আমাৰ কোনো প্ৰভাৱ নেপেলায় আমাৰ ফলাফলটো প্ৰভাৱ নেপেলায় আমাৰ বিজেপি দলত গাদ্দাৰ কোনো সংস্কৃতি নাই আমাৰ কোনো পৰম্পৰা নাই আমাৰ যিটো সুস্থ পৰম্পৰা গতিকে আজিৰ পিছত মই আপোনাক কৈছোঁ আপুনি ইমান চিঞৰ বাখৰ কৰি লাভ নাই প্ৰাঞ্জল ডাঙৰীয়া আপুনি বেছি উল্লাসিত হৈ লাভ নাই টিআৰপি বঢ়াব পাৰিব ৰিজাল্ট ঠিক আছে আপুনি টিআৰপিটো বঢ়াব পাৰিব প্ৰমাণটো চাওক সুস্থ গণতন্ত্ৰ যে নাই প্ৰমাণটো কি হ'ল আমি ইয়াত ভাইৰেল হোৱা কি শুনিছিলোঁ তোক 1 বছৰ কি কেছত ফচাম ড্ৰাগছৰ কেছত শুনিছিলোঁ এতিয়া এওঁ কি কৈ দিলে বিৰোধী উৎপাদিত হৈ লাভ নাই
এইবিলাক মানে উৎসাহিত হ'ব নালাগে, উৎফুল্লিত হ'ব নালাগে। দাদা, মই আৰে ভাই, গাদ্দাৰ কৈছোঁ। নহয় নহয়, ধূপ এডাল জ্বলালে গোন্ধ ওলাইছে, তাৰপিছত তেওঁলোকে অৰ্ডাৰ দিছে গোন্ধ ল'ব নোৱাৰিবি। দাদা মই গাদ্দাৰ শব্দটো প্ৰয়োগ কৰিছোঁ দেই দাদা, এইটো আপুনি ভুলকৈ সেইকাৰণে যে এতিয়া কথা না, আৰু মই বেলেগৰ কথা এইকাৰণে কওঁ, মই উল্লাসিত হোৱা নাই, উল্লাসিত মই সাংবাদিক বাৰু, উল্লাসিত হোৱাৰ কাৰণ নাই। ৰঞ্জিত দাস মই এইটো টিআৰপিটো বাঢ়িব। দিলীপ শৰ্মা টিআৰপি কাৰণে নাই কৰা। দিলীপ শৰ্মা সাংবাদিকৰ ধৰ্ম মানি লৈছে। এইটো মই সাংবাদিকৰ ধৰ্ম মানি লৈছে। গুৰুত্বপূৰ্ণ আলোচনা আছে, আমি সমস্যাক লৈ আলোচনা কৰিব পাৰোঁ, আমি বিভিন্ন বিষয়ে আলোচনা কৰিব পাৰোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ কি কাৰণত দিলীপ শৰ্মাই কৈছে ৰঞ্জিত দাসে ভাৰতীয় জনতা পাৰ্টী কিয় আগবাঢ়িছে, ৰঞ্জিত দাসে মিছা কথা কৈছে। মানুহে কিয় পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী এই কথাবিলাকতো আমি আলোচনা কৰিব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলায়, তাত কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, অসমৰ কাৰণে গৌৰৱৰ কথা। অসমৰ নেতা এজনে ৰাষ্ট্ৰীয় স্তৰত আমি ধৰি ললো ৰঞ্জিত দাসে মিছা কথা কৈছে। দিলীপ শৰ্মাৰ মুখেৰে এই কথাটো উলিয়াম যে ৰঞ্জিত দাসে মিছা কথা কৈছে। ৰঞ্জিত দাসে মিছা কথা কৈছে। নিগেটিভ বিষয় এটা, নিগেটিভ নেৰেটিভ এটা ক্ৰিয়েট কৰি আপুনি মানুহে যাতে চাব পাৰে তাৰ কাৰণে আপুনি কৰিছে। ৰঞ্জিত দাসে কোনটা পজিটিভ, ৰঞ্জিত দাস দিগন্ত কলিতাই কোনটা পজিটিভ নেৰেটিভ ক্ৰিয়েট কৰিলে। নিগেটিভ ৰাজনীতি যদি আপুনি লাজ পাইছে নাই? আমি দিগন্ত কলিতা শব্দকেইটা আপুনি লাজ পাইছে নাই? দিগন্ত কলিতা শব্দকেইটা আপুনি লাজ পাইছে নাই? ৰিজাল্ট দিব 4 তাৰিখে, লজ্জাটো মোৰো আছে বা আপোনাৰ লজ্জা আছে নাই? ৰিজাল্ট দিব 4 তাৰিখে, একেদিন আপোনাৰ হাতত একো টপিক নাই, এটা বিষয় কৈ দিলে আপোনালোকে চলাই দিলে, মানুহে চালে টিআৰপিটো, তাত মানে একো নাই। দিলীপ শৰ্মা আপুনি লাজ পাব লাগিছিলে। তাত মানে প্ৰাঞ্জল ফুকন ডাঙৰীয়া একো নাই। ভৱানীপুৰ আৰু কমলপুৰত আমাৰ ৰঞ্জিত দাস আৰু দিগন্ত কলিতা ডাঙৰীয়া কেইবা হাজাৰ ভোটৰ ব্যৱধানত তাত নিৰ্বাচিত আহিব নিশ্চিত থাকক আপোনালোক। ঠিক আছে, আপুনি মানি লওক। মই ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। জয়নাথ শৰ্মা ডাঙৰীয়া, বিশেষকৈ ব্ৰুটাছ ৰাজনীতিত থাকেই নেকি? মানে ইউটিউব ব্ৰুটাছ। মই আপোনাক কথা এটা কওঁ। প্ৰথমতে মই আমাৰ দিলীপ শৰ্মা ডাঙৰীয়াক ধন্যবাদ দি লৈছোঁ। ইমান ডাঙৰ ইছ্যু এটা তেওঁ একেবাৰে নগণ্য কৰি আমি মানে ভোটত কোন জিকিব হাৰিব সেইটো কথা লৈ নহয়। গাদ্দাৰ মানে বিশ্বাসঘাতকতা। বিশ্বাসঘাতকতা কোনটো লেভেলত হৈছে, ইণ্ডিভিজুৱেলি পাৰ্টি লেভেলত কোনোবা এজনে ব্যক্তিগতভাৱে প্ৰাৰ্থীজনক কৰিছে নে গোটেই পাৰ্টিটোক কৰিছে নে গোটেই জাতিটোক কৰিছে, এই বিষয়ে আলোচনা কৰাটো উচিত। দেখা গৈছে বহুত ৰাজনৈতিক দলবিলাকেও মানুহৰ সত্তাটোক কেতিয়াবা কেতিয়াবা মানে বিশ্বাসঘাতকতা কৰি আহিছে। আৰু এই গাদ্দাৰী শব্দটো বা গাদ্দাৰ কৰা কথাটো জয়ন্ত দাসে ঠিকে কথা কৈছে। যোনে ভাবিছে মোক গাদ্দাৰী কৰিছে, কিয় কথাটো ভয় খাইছে? ইলেকশ্যনত এখেতে যিটো কথা কৈছে হয়, ইলেকশ্যনত আৰু একো প্ৰভাৱ নপৰে। ইলেকশ্যন হৈ গ'ল, এতিয়া ইভিএমত গোটেই ৰিজাল্ট বন্ধ হৈ আছে। আজিৰ কথাটো গুৰুত্ব এইখিনিহে আছে যে আমি যিবিলাক ৰাজনৈতিক দলে নিজৰ আদৰ্শ এটা কথা আপুনি চাব, আমাৰ যিমান ৰাজনৈতিক নেতাসকলে বক্তৃতা দিলে তেওঁলোকে বেছি অংশ মানে নিজৰ ইস্তেহাৰৰ ওপৰতেই বা নিজৰ আদৰ্শৰ ওপৰতেই বেছি কথা বক্তব্য নাৰাখিলে। পশ্চিমবংগত আপুনি দেখিব মমতা বেনাৰ্জীও ৰখা নাই, মানে গৃহমন্ত্ৰী হেৰিও ৰখা নাই, আমাৰ জনায়ো ৰখা নাই। সেইটো মানে সঁচা কথা। এতিয়া আমাৰ কথাটো হৈছে কি যে মোৰ ব্যক্তিগত কথা ধাৰণা দেই, বিজেপিৰ ওপৰত মোৰ খুব ভাল ধাৰণা আছিলে যে এওঁলোকৰ ভিতৰত, এই দলটোৰ ভিতৰত এটা সাংঘাতিক ডিচিপ্লিন আছে, মানে অন্তৰ্কলহটো কম। কিন্তু যেতিয়া এজন প্ৰাক্তন সভাপতিয়ে কথাটো কৈছে আৰু এজন বৰ্তমান ধৰক তেওঁ মানে সদ্য মানে প্ৰাক্তন হ'ব পাৰে, আকৌবাৰ পুনৰ নিৰ্বাচন হ'ব পাৰে, কম ডাঙৰ কথাটো কৈছে যে মই 1 বছৰ ফচাই দিব পাৰোঁ। তাৰমানে এইটো কথাটো আমি আলোচনা নকৰিম নেকি? আমাৰ জনপ্ৰতিনিধি এজনে যদি তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা এটা কথা ক'লে, তেওঁৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে তেওঁৰ থকা অধিকাৰ, সেই কথা আশাৰ যদি এজন তেখেতৰ ভোটাৰে কিবা কথা এটা ক'লে তেওঁৰ সপক্ষে বা বিপক্ষে, তেতিয়া তেখেতক যদি কিবা কাৰণত পোনপটীয়াকৈ এনেধৰণৰ থ্ৰিটেনিং দিয়ে, নিশ্চয় এইটো কথাটো আৰু মানে আমাৰ এখেতক মই ধন্যবাদ এই কাৰণে দিছোঁ, গোটেই কথাটো মেইন ইছ্যুটো এখেতে আঁতৰাই বেলেগ ঠাইলৈ লৈ যাব পাৰিছে। কথা কিন্তু এটা দিলীপ শৰ্মা, মই আপোনাক কথাটো কৈছোঁ, আমি সকলোৱে একত্ৰিতভাৱে এই কথাটো ক'ব লাগে যে দলত যদি মই যেতিয়ালৈকে থাকোঁ দলৰ ডিচিপ্লিনটো মানাটো উচিত। যদি মই কিবা এটা আদৰ্শত আছোঁ, সেই আদৰ্শটো মই মানি চলাটো উচিত। এতিয়া
জয়ন্ত দাসে যিটো কথা কৈছে এইটো তেওঁৰ খুব হয় যদিও তাত এটা সত্যতা আছে এজন নিষ্ঠাবান কৰ্মী ৩৫ বছৰীয়া কৰ্মী এটাক কোনো কাৰণ নাই কথা নাই বাৰ্তা নাই মানে কি নেৰেটিভত তেখেতক মানে হেৰিটো টিকেটটো নিদি আনক আনি পেলাই টিকেটটো দিলে এক ৰাতিৰ ভিতৰতে বেলেগ এজনক আনিলে এতিয়া যিজন আহিছে তেওঁতো কংগ্ৰেছ দলটোৰ লগত লাগি আছে কংগ্ৰেছ দলত গাদ্দাৰী কৰিছে বা বিশ্বাসঘাতকতা কৰিছে এতিয়া আজি ইয়ালৈ আহি যায় নকৰিব তাৰ কিবা মানে আছে নেকি এই বিষয়বোৰ কিন্তু আমাৰ নেতাসকলৰ গাত লগাকৈ চেতনাত লগাকৈ তেওঁলোকৰ বোধগম্য হোৱাকৈ আমি এটা ইতিবাচক আলোচনা কৰাটো ভাল আমি কেতিয়াবা কেতিয়াবা এইবোৰ কথা আলোচনা নকৰিলে যে মই এই গাদ্দাৰীটো কৰিলে মই এই বিশ্বাসঘাতকতা কৰিলে জনসাধাৰণে মানে হয়তো মোক মানে মোৰ এই একশ্যনটো এপ্ৰুভ নকৰিব জনসাধাৰণে একচেপ্ট নকৰিব এনেধৰণৰ কথাবোৰ আমি আলোচনা কৰাত কোনো হেৰি নাই ৰিজেকশ্যনটা আহিব নাই শুনক মোৰ এটা স্বাধীনতা আছে মই এইবাৰ মোক মানে বিজেপিৰ সভাপতি মানে তাত নিৰ্বাচনী কমিটিৰ সভাপতি মোৰ তাত আহিছে আহি কৈছে আপুনি মানে সক্ৰিয়ভাৱে লাগিব লাগে তো মই ক'লোঁ ইমান দিন মই ৰাইজক এডুকেটেড কৰি আছোঁ যে পৰমা ৰাজবংশী সম্পৰ্কত মই এডুকেটেড কৰি আছোঁ এতিয়া মই কি সূত্ৰ লৈ কথাটো ক'ম কিন্তু মই আপোনাক কথা দিলোঁ পৰমা ৰাজবংশীৰ এগেইনষ্টে মই ক'তো ক'বলৈ নাযাওঁ কিন্তু মই তেওঁৰ হৈ সপক্ষেও ক'বলৈ নাযাওঁ এইটো মই চাপ কৈছোঁ গতিকে আজিৰ দিনটোত যদি পৰমা ৰাজবংশী জিকি আহিলে এখন গাদ্দাৰৰ তালিকা লিষ্ট এখন দিব পাৰে সেই দিওঁতে ডক্টৰ জয়নাথ শৰ্মাৰ নামটো সোমাব পাৰে নেকি তাত ডক্টৰ জয়নাথ শৰ্মা কৈ দিব কৈ দিলেও মই বেয়া নাপাওঁ না সোমাব পাৰে সোমালে মই দেখকে মোক যোনে সোধে যে মই কৈছোঁ এই 2 বা 2.5 বছৰ মই পৰমা ৰাজবংশীক সমালোচনা কৰি আছোঁ তেওঁৰ একশ্যনবিলাকৰ লগত যিজন মানুহে মানে এই অংগনবাদী চেণ্টাৰত চিফ মিনিষ্টাৰৰ নামত কমিশ্যন ল'ব পাৰে সেইটো ভাইৰেল হৈ কৈছে তাৰপিছত মই মোৰ প্ৰতিনিধি হিচাপে তেওঁক নিৰ্বাচন কৰাত মোৰ আপত্তি আছে ব্যক্তিগতভাৱে কিন্তু মই এটা অসম গণ পৰিষদ দলত আছোঁ আৰু অসম গণ পৰিষদ দল বিজেপিৰ মিত্ৰগোটত আছে মানে NDAত আমি আছোঁ গতিকে তেওঁৰ হৈ মই হেৰিত কেতিয়াবাও মানে তেওঁৰ এগেইনষ্টে প্ৰচাৰ কৰিবলৈ নাযাওঁ আৰু এই সততাটো মোৰ আছে আৰু মই কৈ দিছোঁ যোনে সুধিছে মই তাকে কৈছোঁ যে তোমালোকে যাকে ভোট দিয়ে দিব পাৰা তোমালোকে NDAক ভোট দিলে মই বেয়া নাপাওঁ কিন্তু মোৰ ফালৰ পৰা মই কেম্পেইনত নাযাওঁ মই যোৱা নাই এতিয়া কথাটো হৈছে কি এই যে দিগন্ত কলিতাই গাদ্দাৰীসকলক মই তোমাক মই মোক পচাই দিম এই কথাটো কিন্তু মই একচেপ্ট কৰা নাই তেওঁ এই কথাটো গ্ৰহণযোগ্য কথা কোৱা নাই আৰু ৰঞ্জিত দাসে এই কথাটো উদুঙাই দিছে যে আমি যি ধৰণে বাহিৰৰ পৰা ভাবি আছোঁ মই ৰঞ্জিত দাসৰ বক্তব্যটো শুনাৰ পিছত মোৰ এটা ধাৰণা হৈছে যে বিজেপিৰ মাজতো ইমান মানে আন্তৰিক হেৰি ক্ষেত্ৰত গাঁথনিৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় শৃংখলাটো সিমান সুস্থ নহয় এই ধাৰণাটো মোৰ আহিছে এতিয়া এইটো মই ধাৰণা কৰিব পাৰোঁ আৰু এই ধাৰণাটো কৰাৰ কাৰণে আমি এটা স্কোপ পাইছোঁ যে হেৰিৰ দৰে ৰঞ্জিত দাসৰ দৰে এজন পুৰণি বিজেপিৰ কৰ্মী এজন পুৰণি একেবাৰে বহুদিনৰ পৰা লাগি থকা আনকি দলৰে ৰাজ্যিক ভিত্তিত থকা সৰ্বোচ্চ পদটোত অধিষ্ঠিত হৈ থকা মানুহ এজনেও এই কথাটো কিয় ক'বলগীয়া হ'ল তাৰমানে পাৰ্টিটোৰ ভিতৰত ক'ৰবাত কিবা কোন লৈছে খুদ ধৰিছে গতিকে বিজেপিও কিন্তু এই কথাটো যুক্তিৰ কাৰণে যুক্তিটো দিয়াৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ তেখেতসকলেও কিন্তু তেখেতসকলৰ যিটো শৃংখলতা এই শৃংখলাটো হেৰি কৰিব লাগে আৰু এইটো কথা সকলোৱে জানে এইবাৰ NDA চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব কিন্তু আমি যিবোৰ কথা মানে শুনাত মানে অৱশ্য যেন লাগে এজন দল এটাৰ বা সাংবিধানিকভাৱে এটা হেৰি পদত থাকি সাংবিধানিক পদবীত থাকি সেই পদবীৰ পৰা যদি অলপমান তল খাপৰ নিম্ন খাপৰ কথা বা বাক্য শুনিবলৈ বেয়া নতুন প্ৰজন্মৰ কাৰণে কালি দেখিছে একদম কাউদক শুভেন্দ্ৰ অধিকাৰীয়ে চেণ্ডেল লাগি দেখাইছে এইটো কি সংস্কৃতি
এইটোতো সুস্থ সংস্কৃতি হয় ডক্টৰ সমাধান মই আহিম এটা বিৰতিৰ পিছত মই ৰূপা কলিতাৰ ওচৰলৈ আহিম ইয়াৰ পিছত ৰূপা কলিতা বিশেষকৈ আপোনালোকৰ মহিলা মৰ্চাৰ বিশেষ সভানেত্ৰী আজি এটা কথা কৈছে যে আমাৰ দলটোক ভাঙি লৈ গ'লো বুলি বিজেপি উল্লাসিত হৈ পৰিছে যিটো দিলীপ শৰ্মাৰ অলপ আগতে ক'লে যে বেলেগ উল্লাসিত হৈছে কিন্তু এতিয়া বিজেপিটো এনেকুৱা গাদ্দাৰ ওলাইছে বুলি আপোনালোকে কৈছে মীৰা বৰঠাকুৰে কৈছে যে এতিয়া কি ক'ব যে আপোনালোককো গাদ্দাৰী কৰি কিছুমান গুচি গৈছে এতিয়া বিজেপিটো কিন্তু গাদ্দাৰী ওলাইছে এতিয়া এই সম্পৰ্কত আপোনাৰ মন্তব্যটো মই বিচাৰিম এটা বিৰতিৰ কিন্তু এতিয়া কথাটো হৈছে যে বিজেপিটো গাদ্দাৰ ওলাইছে কি টিপ্পনী কৰিব হয় গাদ্দাৰ শব্দটো অৰ্থ হৈছে বিশ্বাসঘাতক আৰু মই ভাবোঁ বৰ্তমানৰ বিজেপিত থকা সকলোখিনিয়ে আচলতে গাদ্দাৰ হয় কাৰণ তেওঁলোকক যেতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট দিয়া হৈছিলে কংগ্ৰেছ দলৰ পৰা তেওঁলোকক জিকাই মেলি তেওঁলোকক মন্ত্ৰিত্বৰ বাব দিয়া হ'ল তেওঁলোকে মুখ্যমন্ত্ৰীৰ নয়নৰ মণি আছিল তাৰ পিছতো ইমানখিনি পোৱাৰ পিছতো তেওঁলোকে যেনেধৰণেৰে এই নিৰ্বাচনৰ আগমুহূৰ্তলৈকে দলটোৰ লগত গাদ্দাৰ কৰিলে বিশ্বাসঘাতকতা কৰিলে তাৰ পৰা অসমৰ ৰাইজে কি দেখি আছে এই গাদ্দাৰসকলকতো ভালকৈ দেখি আছে এইসকলে কংগ্ৰেছত প্ৰায় নিজৰ স্থিতিটো বনাই লৈ নিজৰ পৰিচয়টো গঢ়ি লৈ যেনেধৰণেৰে কংগ্ৰেছক গালি পাৰে যেনেধৰণেৰে কংগ্ৰেছক সমালোচনা কৰে নিজে কৰা কামখিনিকে পুনৰ তেওঁলোকে সমালোচনা কৰে কংগ্ৰেছৰ দিনত হোৱা বুলি সেইসকলতকৈ ছুপাৰ ডুপাৰ গাদ্দাৰ আৰু বেলেগ থাকিব পাৰেনে দ্বিতীয় কথা হ'ল এওঁলোকে নিশ্চয় কেলকুলেশ্যনত অলপ গৰ্বৰ পাইছে যাৰ বাবে এওঁলোকে এই গাদ্দাৰসকলক লৈ শংকিত হৈ গৈছে এতিয়া গাদ্দাৰে আকৌ গাদ্দাৰক গাদ্দাৰ বুলি কয় কিন্তু মূল গাদ্দাৰ কোনসকল সেয়া অসমৰ ৰাইজে চিনি উলিয়াইছে এওঁলোকৰ ফলাফলত নিশ্চয় প্ৰভাৱ পৰিব যাৰ বাবে এওঁলোকে উত্তেজিত হৈছে এওঁলোকে নিজক দমন কৰি ৰাখিব পৰা নাই সংযত কৰি ৰাখিব পৰা নাই তেওঁলোকে সেই ক্ষোভটো তেওঁলোকে ফোনত বাই টেলিফোনিক বা তেওঁলোকে এই ছ'চিয়েল মাধ্যমৰ যোগেদি তেওঁলোকে মানে প্ৰকাশ কৰি দিবলৈ বাধ্য হৈছে আমি দেখিছোঁ যে এজিপিৰ আব্দুল ৰহিম জিব্ৰানে আজি কেইবাজন মানুহৰ নাম ইয়াত তেওঁলোকে মানে লিষ্টেড কৰি দিছিলে আৰু পিছত তেওঁ এইটো ডিলিট কৰি দিছে কিন্তু আমাৰ হাতত আছে তথ্যখিনি তাৰপাছত আমি দেখিলোঁ দিগন্ত কলিতা ডাঙৰীয়া বুলি ক'বলৈ লাজ লাগিছে তেখেতে যিমানখিনি ফোনত অকথ্য অসাধ্য তেখেতে যিমানখিনি গালি পাৰিলে সেই গালিখিনিৰ পৰা আমি আসলে সকলোৱে লজ্জা অনুভৱ কৰিছো যে এনেকুৱা ধৰণৰ ব্যক্তিসকলেই জনসাধাৰণৰ নেতা হৈ থাকেনে জনসাধাৰণৰ সেৱক হয় বুলি থাকো কইনে এওঁলোকৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলি আছে এওঁলোকক যেতিয়া সকলোৱে হয় ক'ব তেওঁলোকৰ হৈ কাম কৰিব তেতিয়া মানে সকলো ভাল যেতিয়া এওঁলোকৰ মতৰ বিপৰীতে কোনোবাই ন ক'ব তেতিয়া এওঁলোকৰ এই হিংস্ৰ যিটো স্বভাৱ যিটো প্ৰতিশোধ পৰায়ণ স্বভাৱ সেই স্বভাৱটো ওলাই আহে তেখেতে কোৱা কথাকেইটা সৰু কথা নহয় তেখেতলোকে বিগত 5 বছৰত কিমান মানুহৰ ওপৰত প্ৰতিশোধ ললে এই তেখেতৰ মানে বঢ়ি প্ৰকাশ হোৱা কথাখিনিৰ পৰাই গম পায় যে তেখেতে কৈছে ড্ৰাগছৰ কেছত ফসাব 1 বছৰ জেলত ৰাখিব ই সৰু কথা নহয় ই সাধাৰণ কথা নহয় এই সকল ব্যক্তিয়ে যদি পুনৰ শাসনলৈ আহে এওঁলোকে কিমান প্ৰতিশোধ ল'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পশ্চিমবংগত এনেকুৱা নাভূত নাচুত কথা কৈছে যে এবাৰ জিকিব লাগিলে তেওঁলোকক দৌৰাই পিটিব এজন মুখ্যমন্ত্ৰী সাংবিধানিক পদত অধিষ্ঠিত হৈ থকা এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা ধৰণৰ কথা ক'ব তেওঁৰ অনুচৰসকলে তেওঁৰ কেনেকুৱা ধৰণৰ কথা ক'ব পাৰে আপুনি ভাবকচোন এই যে তেওঁলোকৰ সংস্কাৰ অপসংস্কাৰ এই যে তেওঁলোকে মানুহক যে বিভিন্ন অকথ্য অসাধ্য কথাবোৰ ক'লে এয়া তেওঁলোকে ক'ৰ পৰা শিকিছে এয়া তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছে কাৰণ মুখ্যমন্ত্ৰী নাম্বাৰ 1 গদ্দাৰ তেওঁ কংগ্ৰেছৰ পৰা কি পোৱা নাছিল সকলো পাইছিলে তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মই চকু মুদি মই তেওঁক বিশ্বাস কৰো তেওঁ যি ফাইল নানক কিয় মই চকু মুদি তাত সহি কৰি দিওঁ আজি সেই মানুহজনে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাত এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে কংগ্ৰেছক এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে সেই মানুহজনৰ পৰা আমি কি আশা কৰিম এটা কথা মনত ৰাখিব যি গাদ্দাৰ হয় সি সকলোকে গাদ্দাৰ কৰিব সি দলক কৰক বা সি অসমৰ ৰাজ্যখনক কৰক বা অসমীয়া জাতিটোক কৰক অসমীয়া জাতিটোক যে তেওঁলোকে পলে পলে গদ্দাৰ কৰিছে সে আমি দেখা পালো 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে আৰু 6 নম্বৰ দফাটো তেওঁলোকে ৰূপায়ণ নকৰিলে অসমীয়াক দিয়া যি সুৰক্ষা কবচ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেয়া তেওঁলোকে পূৰণ নকৰিলে তেওঁলোকে জাতিক গদ্দাৰ কৰিছে তেওঁলোকে অসমৰ ৰাজ্যখনক গদ্দাৰ কৰিছে তেওঁলোকে গোটেই মানে কংগ্ৰেছ দলক তেওঁলোকৰ
তেওঁলোকৰ যিটোৰ পৰা তেওঁলোকৰ জন্ম হৈছিলে তাক গদ্দাৰ কৰিছে এই গদ্দাৰসকলে যি এই কুসংস্কাৰ বহন কৰিছে সেয়া অসমৰ ৰাইজে সকলো দেখিছে আৰু আমি জানো এইবাৰ যি নীৰৱে এছাম লোকে ভোট প্ৰদান কৰিছে তাৰ দ্বাৰা কিন্তু ইয়াত সাংঘাতিক ধৰণৰ ফলাফল হ'বলৈ গৈ আছে হয় তেখেতলোকে বিনা দ্বিধাই ক'ব পাৰে যে আমি উল্লসিত হ'ব নালাগে কাৰণ তেওঁলোকৰ হাতত নিৰ্বাচন আয়োগ আছে তেওঁলোকৰ হাতত গোটেই তন্ত্ৰ মন্ত্ৰৰ যন্ত্ৰখিনি আছে কাৰণ পশ্চিমবংগত তেওঁলোকে নিৰ্বাচন আয়োগক কেনেকৈ ব্যৱহাৰ কৰিছে আমি দেখিছোঁ আজি বিজেপিৰ সভাপতি নীতিন নবীন ডাঙৰীয়াই CRPFৰ বাহনত উঠি কেনেদৰে প্ৰচাৰ কাৰ্য চলাইছে সেয়া আমি দেখিছোঁ সেয়া কি নিৰ্বাচন আয়োগে নাই দেখা আজি অসমত আমাক কেনেকুৱা ধৰণৰ সুৰক্ষা দিলে আৰু পশ্চিমবংগত তেওঁলোকে কি কৰি আছে আমি কি দেখা নাই এইবোৰ আমি সকলো দেখি আছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্বাচনৰ মাজতে দূৰদৰ্শনৰ যোগেৰে তেওঁ বিৰোধীক গালি পাৰিলে তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলালে কিন্তু সেয়া কি মানে নিয়ম ভংগ হোৱা নাই এয়া কি নিৰ্বাচন আয়োগে দেখা নাই নিৰ্বাচন আয়োগে বিজেপিৰ বাবে চকু মুদা কুলিৰ দৰে ভাও ধৰে আৰু বাকীসকলক তেওঁলোকে দম দিয়ে আজি আমি দেখিছোঁ পশ্চিমবংগত উত্তৰ প্ৰদেশৰ এজন বিষয়াক অবজাৰ্ভাৰ হিচাপে আনি যি ধৰণেৰে কেণ্ডিডেটক দম দিয়া হৈছে সেয়াও আমি দেখিছোঁ গতিকে আমি বিষয়টো আজি গদ্দাৰ দেখিছোঁ যে এই গদ্দাৰ বুলি কওঁতে তেওঁলোকে যে এই গদ্দাৰ কৰিবলৈ গদ্দাৰসকলক যে ধমকি দিছে এইকাৰণে সাহস ৰাখিছে যে তেওঁলোকে নিৰ্বাচনী আয়োগৰ সহযোগত তেওঁলোকে পুনৰবাৰ ক্ষমতা দখল কৰাৰ সপোন দেখিছে আৰু তেওঁলোকে সেই গদ্দাৰ তেওঁলোকক যোনে যোনে তেওঁলোকৰ মতত মত মিলোৱা নাই তেওঁলোকক ভাবুকি দিছে কিন্তু অসমৰ ৰাইজে মই ভাবোঁ এইবাৰ সুস্থ সিদ্ধান্ত লৈছে অসমৰ ৰাইজে সকলোবোৰ দেখি আছে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি অন্যায় কৰি আছে তেওঁলোকে ন্যায় দিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক 4জনে হত্যা কৰিছে এজনে হত্যা কৰিছে 4জনে তেওঁক সহযোগ কৰিছে ক'তা ন্যায় কি হ'ল ক'লৈ গ'ল ন্যায় আজি শ্যামকানু মহন্তৰ ঘৈণীয়েকে ইমান ডাঙৰ ডাঙৰ কথা কয় এনেকৈ ক'ব পাৰিছে গদ্দাৰ যে তেওঁলোকে সকলোতে কৰিছে জুবিন গাৰ্গৰ ক্ষেত্ৰতো যে গদ্দাৰ কৰিছে এয়া অসমৰ ৰাইজে সকলো দেখিছে এবাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি প্ৰত্যেকটো ক্ষেত্ৰত গদ্দাৰ কৰিছে সেই গদ্দাৰৰ বিপক্ষে এবাৰ অসমৰ ৰাইজে নীৰৱ ভোট প্ৰদান কৰিছে আৰু তাৰে ফলাফল আমি 4 মে'ত সকলোৱে পাব মই জয়ন্ত কুমাৰ দাসৰ ওচৰলৈ পুনৰবাৰ আহিব জয়ন্ত কুমাৰ দাস আপুনি বিজেপিক অসমত অতি চালুক্য অৱস্থাৰ পৰাই দেখিছে কাৰণ ময়ো সাক্ষী আছিলোঁ আপোনাৰ লগত সেইটো সময়ত মই দেখিছোঁ কাৰণ সাংবাদিক হিচাপে অতি চালুক্য অৱস্থাৰ পৰা আপুনি যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি বহু পদবীত আছিলে যে এই যিটো গদ্দাৰৰ কথাটো ওলাইছে এনেকুৱা নেকি যে দলৰ কাৰণে বহু কৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক অতি আওকাণ কৰা হ'ল সেইকাৰণে এনেকুৱা ক'ৰবাত নহয় ক'ৰবাত কিবা ক্ষোভ আছিল নেকি যিটো ক্ষোভৰ বৰ্হি প্ৰকাশে এই গদ্দাৰী বা যিটো কথা কোৱা হৈছে আজি হয়তো কোনোবাই কাৰোবাৰ হৈ কাম কৰি আছে দীৰ্ঘদিন ধৰি তেওঁ কৰি আছে কিন্তু তাত তৎসত্ত্বেও তেওঁ সেই প্ৰাপ্য মৰ্যাদাখিনি পোৱা নাই এনেকুৱা ক্ষোভিত বহুত এটা আছে নেকি দলৰ নিশ্চিতভাৱে আৰে আপুনি চিন্তা কৰক এই জিতেনজিৎ গৌৰ কেশৱ মহন্তৰ বিৰুদ্ধে আজি তেওঁ অৱতীৰ্ণ হ'ল অংকুৰ দাস আজি তেওঁ দিগন্ত কলিতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল কাৰণ বাহিৰৰ পৰা অহা এক ৰাতিৰ টিকেট পায় আৰু ইয়াতে সেই চকী টেবুল দাঙি কাম কৰা তেওঁলোকে আহি টিকেটটো তেওঁলোকে বঞ্চিত হয় এইটো কেনেকৈ হ'ব এইটো কথা নহয় কিবা আদৰ্শগত হয় বোলে মই ইমানখিনিলৈ কৈছিলোঁ যে যদি মোতকৈ জ্যেষ্ঠ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই ব্যক্তিগতভাৱে কৈছোঁ যে এই তুমি বুলি কওঁ অকলে পালে এতিয়া তুমিও যদি খেলা দিলে মই ক'বলগীয়া নাই কিন্তু এনেকুৱা নহয় যাতে যে ভাই ইমানবাৰ বহুত কিবা হ'ল এনেকুৱা কিন্তু হ'লে এইবাৰ মই চুপচাপ বহি নাথাকিম মই আগতীয়াকৈ কৈছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আহে যদি আপুনি খেলক না আপুনি খেলক ইয়াৰ অন্ততঃ আপুনি আমাতকৈ জ্যেষ্ঠ গাত নালাগে তেতিয়া কথা নাই বাটা নাই যোৱা কালিলৈ আমাক গালি পাৰি থাকিব আমাক আদৰ্শক গালি পাৰি থাকিব আমাৰ DNAত কংগ্ৰেছ থকা বুলি ক'ব তাৰপিছত আহিব কি বুলি ভাবিছে কি বুলি আমি ঘৰ বনোৱা মানুহ দল আমি বনাইছোঁ আমি বেলেগৰ দলত যায় খোৱা মানুহ নহয় বুজা নাই আমি দল বনোৱা মানুহ আৰু সেইটো কৰি আৰু আমাৰ সন্মুখত ষ্টেজৰ ওপৰত যদি উঠি দেখোঁ যে সন্মুখত চেয়াৰত মানুহ নাই আমি হতাশ নহওঁ কাৰণ আমি যেতিয়া দল আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহ নাছিলেই ঘৰে ঘৰে গৈ মানুহ অৰ্গেনাইজ কৰি গোটেই অসমত আমি কাম কৰিছিলোঁ আৰু তাৰ ফলত আমাৰ ঠন ধৰি উঠিছিল আৰু এটা কথা স্পষ্টভাৱে কওঁ যেতিয়া দল ঠন ধৰি উঠিছিল তেতিয়াহে এইবিলাক জঁপিয়াই আহিছে ভাল অৱস্থাতে আহে বেয়া অৱস্থাত কোনো নাহে আহিব নেকি কওক আৰু সেইকাৰণে আহি আকৌ কথা হ'ল যে ঘৰৰ গৃহস্থক অপমান কৰিব একটল নিদিব টিকেট এবাৰ আপুনি ভাবক মই ৰাজহুৱাভাৱে আজি কৈছোঁ এবাৰ টিকেটটো বঞ্চিত কৰাৰ পিছত এজনে মোক এটা ফোন কৰি মোক হেৰি নকৰিলে ভাবকচোন আপুনি অসমৰ ৰাইজে জানক দৰকাৰ এইটো যেতিয়া মই নমিনেশ্যন দিয়াৰ সিদ্ধান্ত লৈছোঁ বুলি গম পালে তেতিয়া তেওঁলোকে নোৱাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক পঠাই দিছে তাৰমানে যেতিয়া ঠেলাটো মাৰি মানে নোৱাৰিও টানিব তেতিয়া এনেকুৱা ধৰণৰ সেইকাৰণে আজি এনেকুৱা পৰিৱেশ হ'বই আৰু এটা কথা শুনক
যে এই বিভীষণ আৰু হনুমানৰ এই দুটা চৰিত্ৰ ৰামায়ণত থকা ভগৱান ৰামচন্দ্ৰৰ লগত জড়িত থকা চৰিত্ৰ হয়নে ভগৱান ৰামচন্দ্ৰৰ লগত থকা চৰিত্ৰ কিন্তু হনুমানক আজিলৈ আৰু আমাৰ অহা প্ৰজন্মই তেওঁ ভগৱান বুলি সদায় পূজা কৰি যাব কিন্তু বিভীষণক যদিও ভগৱানৰ লগত আছিল কিন্তু তেওঁ যিহেতু নিজৰ ভাতৃক নিজৰ ঘৰখনক বিশ্বাসঘাতক কৰিছিল সেইকাৰণে আজিৰ তাৰিখতো কিন্তু সমাজে বিভীষণক ভগৱান ৰামচন্দ্ৰৰ লগত থকাৰ পিছতো সমাজে গ্ৰাহ্য কৰা নাই সেইখন সমাজ এই সমাজে সেইসকলক কাৰ্য কৰিব নকৰে আৰু এই কথাটোত মই স্পষ্টভাৱে সেইকাৰণে কৈছোঁ যে মই এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কিবা কিবি সুধি থাকে মানে তেতিয়া কয় যে আপুনি আকৌ বিজেপিলৈ উভতি যাব নেকি আপুনি আকৌ জিকিলে এটা কথা এনেকুৱা মানসিকতা নাই মোৰ যদি ৰিজাল্ট বেয়া হয় টিকেটটো নিদিওঁতে মই ইমান জ্যেষ্ঠ আজি মই কওঁ আপোনালোকক আজি আপুনি জানে ৰঞ্জিত দত্ত প্ৰেচিডেণ্টো হ'ল MP হ'ল মন্ত্ৰীও হ'ল আপুনি জানে সেই ৰঞ্জিত দত্ত মই যেতিয়া ষ্টেটত মই থাকোঁ তেওঁ তেতিয়া জিলা সভাপতি আছিল ৰঞ্জিত দাস মই বৰপেটাত যাওঁতে তেখেতে ৰাজহুৱা স্থানত মোক তেখেতে গামোচা পিন্ধি সন্মান দিছিল ভাবিছে ইমানখিনি জ্যেষ্ঠ হোৱাৰ পিছত এটা সৌজন্যতা সূচক মোক জনাব লাগিছিল নে নাইকক এটা সৌজন্যতা সূচক হা ইমান অপমান আৰু ইমান অপমান কৰাৰ পিছত কি বুলি ভাবিছে আমাৰ কি যোগ্যতা নাই ৰাইজে বিচাৰ কৰিব আজি মই বিজেপি উভতি যোৱাৰ কথা মই সিদ্ধান্তটো নাইয়ে মোৰ কিন্তু যদি ৰাইজে যদি মোক বিধায়ক বনায় মই ৰাইজৰ লগত আলোচনা কৰিম কাৰণ মোৰ বিধায়ক হোৱাৰ আগলৈ প্ৰত্যেকটো সিদ্ধান্ত মই নিজৰ কেপাচিটি কোৱালিটিত লৈ আছিলোঁ কিন্তু বিধায়ক মই নিজে হ'ব নোৱাৰোঁ মোক ৰাইজৰ ভোটৰ দ্বাৰাহে হ'ম আৰু যিহেতু ৰাইজৰ ভোটৰ দ্বাৰা হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে মোক যদি কয় পানীত জাপ মাৰ বিধায়ক হিচাপে পানীত জাপ মাৰিম জুইত জাপ মাৰি কাৰণ সেইটো অধিকাৰ ৰাইজৰ থাকিব আৰু সেই মই এই যাত্ৰাৰে আৰম্ভ কৰিম আৰু এইটো নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিবই লাগিব আজি দিলীপ শৰ্মা ডাঙৰীয়াই ক'ব বাধ্য থাকিব নহ'লে তেওঁ যায় আকৌ গালি খাব লাগিব তেওঁ ক'বই আৰু যদি এটা কথা ইমানেই যদি 22,000 ভোটত জিকেই তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট এজন প্ৰাক্তন সভাপতি বৰ্তমানো মন্ত্ৰীয়ে যেহেতু মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী হৈ আছে তেওঁ এতিয়া বৰ্তমান মন্ত্ৰী সভাপতি আছিলে সভাপতিৰ আসনত বহিছিলে তেওঁ আৰু লেংগুৱেজ চাওক না কি এটা হিন্দীৰ কিবা এটা কি দিছে লেংগুৱেজ হিন্দী চিনেমা নেকি হিন্দী চিনেমা কি শিকিব উঠি অহা প্ৰজন্মই কি শিকিব টেনশ্যন লেনেকা দেনেকা তেতিয়াহ'লে ৰাইজক কিয় মিডিয়াত ছ'চিয়েল মিডিয়াত আগবঢ়াই দিছা নিজে ব্যৱস্থা কৰিব লাগিছিল সেইকাৰণে কৈছোঁ নহয় লোকলৈ হুল ফুটিলে নিজে মৰে ফুটি আৰু সেনেকৈ ফুটিবলৈ গৈ আছে আৰু